অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাইছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে বিবাহ বাৰ্ষিকীৰ দিনটোতেই বিজেপি নেতা দীপ্লু ৰঞ্জন শৰ্মাই নিৰ্বাচনী বিজয় উপহাৰ দিলে পত্নীক। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে সাম্প্ৰদায়িক হিংসাৰ ভয়ংকৰ ৰূপ, পাকিস্তানত হিংসাত্মক ঘটনাত 42গৰাকী লোকৰ প্ৰাণহানি। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মহাৰাষ্ট্ৰত শোচনীয় প্ৰদৰ্শন বিৰোধীৰ, বিধানসভাত বিৰোধী দলপতিৰো মৰ্যাদা নাথাকিব। কংগ্ৰেছৰ ৰাজ্যসভালৈ এগৰাকী সাংসদ প্ৰেৰণৰ ক্ষমতাও নাথাকিল। বিৰোধীৰ ভোটেৰে পুনৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাট বন্ধ হ'ল শাৰদ পাৱাৰ, সঞ্জয় ৰাৱত, প্ৰিয়ংকা চতুৰ্বেদীৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ইনষ্টাগ্ৰামত 56 লাখ, ফেচবুকত 41 লাখ অনুৰাগী থকাৰ পাছতো এবাজ খানে লাভ কৰিলে মাত্ৰ 155টা ভোট। মহাৰাষ্ট্ৰৰ বাৰছুৰবা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল অভিনেতাগৰাকীয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিহালীৰ পৰাজয় সন্দৰ্ভত দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ, বিহালীৰ ফলাফলৰ দায়িত্ব সম্পূৰ্ণ মই লৈছোঁ, ফলাফলৰ পৰা জয়ন্ত বৰাই মন বেয়া কৰিব নালাগে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে উপ নিৰ্বাচনত ৰাজ্যৰ 5 সমষ্টিতেই বিজেপি প্ৰাৰ্থীৰ জয়লাভ, ফলাফলৰ পাছতে ৰাজ্যবাসীক ধন্যবাদ জনাই সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গৌৰৱ গগৈ বিহালীৰ ফেক্টৰ নহয়, যোৰহাটৰ যাদু বিহালীত নচলিল, বিহালীৰ ৰাইজ সচেতন, জয়লাভ কৰি দিগন্ত ঘাটোৱালৰ মন্তব্য। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ বিজেপি বিৰোধী প্ৰতিটো দলৰ ওচৰলৈ যাম, প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈ যাম, একত্ৰিত কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিম, এয়া মোৰ সংকল্প, ভূপেন বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে চামগুৰিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ, প্ৰতিটো মুহূৰ্ততে সলনি হৈছে দৃশ্যপট, ধলাইত কোনে লাভ কৰিছে অগ্ৰগতি, বঙাইগাঁও সমষ্টিত জয়লাভ কৰিছে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে, বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মুখ থেজেকা খালে গৌৰৱ গগৈয়ে, বিৰোধী ঐক্য বিঘ্নিত কৰিও বিহালীত জয়ী হ'ব নোৱাৰিলে কংগ্ৰেছ, বিহালীত হাৰ মানিলে গৌৰৱ গগৈয়ে, কামত নাহিল গৌৰৱ গগৈৰ প্ৰচাৰ, বিজেপিৰ দিগন্ত ঘাটোৱালে পৰাভূত কৰিলে কংগ্ৰেছৰ জয়ন্ত বৰাক। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে সহকাৰী অধ্যাপক নিযুক্তিৰ নতুন নিয়ম, হঠকাৰী গৱেষণাক মূল্যহীন কৰাটো মানি লোৱা নহ'ব। আছু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নিয়মৰ ব্যাপক সালসলনি, নিযুক্তিৰ নতুন খচৰাক লৈ সৰব আছু। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমৰ 2-3 দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত, শীতক আদৰিবলৈ সাজু হওক আপুনি, বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এক বিশেষ তথ্য, হ'ব পাৰে বৰষুণ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গণতন্ত্ৰৰ নে বিশৃংখলতাৰ দিশত বাংলাদেশ, ব্ৰিগেডিয়াৰ ৰাকেশ বাটিয়াই বাংলাদেশৰ উন্নয়ন আৰু দেশখন গণতন্ত্ৰৰ দিশে আগবাঢ়িছে নে নাই, বিশৃংখলাৰ দিশে আগবাঢ়িছে সেই বিষয়ে লিখিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ট্ৰাম্পৰ প্ৰত্যাৱৰ্তন, MAGA নীতিয়ে সলনি কৰিব নেকি ভূ ৰাজনীতি, ট্ৰাম্পৰ মেক আমেৰিকা গ্ৰেট এগেইন প্ৰতিশ্ৰুতিয়ে ভূ ৰাজনীতিক চিৰদিনৰ বাবে সলনি কৰিব নেকি, এয়া এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বুমৰা, ৰাহুল জয়ছোৱালৰ সন্মুখত দিশহাৰা অষ্ট্ৰেলিয়া, এছেজোকো যেন অতিক্ৰম কৰিলে বৰ্ডাৰ গাভাস্কাৰৰ ট্ৰফিয়ে, প্ৰথম টেষ্টত ৰোহিত শৰ্মাৰ অনুপস্থিত বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ নেতৃত্বত ভাৰতীয় দলটোৱে দাঙি ধৰা প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ হৈ পৰিছে বিশ্বৰ ক্ৰিকেট অনুৰাগী। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই অহা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব।